हो राम हरिया रे होए और राम हरि प्रभु कृष्ण निरान और राम हरि प्रभु कृष्ण निरान अहुधि गणर पदधूली ওই আমি হবে অহিরে তুলি অভক্তি রখের বদয় আমি ya Harman o bhakti roher podoy ami o ke Harman रत्नावती रजा अमयूर ध्वजराई ए भारजा कुमदतीर होइते दिना आरो भारजार होंगे रखरंगे ঢাকে নরপতি এতিয়া চাও এ ৰজাৰ ঔৰখে ভৈলা ৰাণী গৰ্ভ आरो ताक देखि नरपतिर होय आनंद मिलिला आरो एदिनाখন ए भारजार ओसरे जाय ओहि बेला
ভারজারু সরে যায় ওহে বেলা তুমি গর্ভবতী হলা নহয় গতিকে আজি তোমাক মই বহু কথাই কৈ যাম তুমি মাত্ৰ মোৰ কথাবিলাক একান্ত মনে শুনি যাবা শুনা মৰমৰ প্ৰিয় গতিকে প্ৰিয় গৰ্ভৱতী হলা তুমি জানি আছো মই গতিকে প্ৰিয় অন্তত আজিৰ পৰাই ঈশ্বৰক চিন্তা কৰি গর্ভবতী হলা জানে আসো মায়ে ঈশ্বর চিন্তা নারী যেতিয়া গর্ভবতী হয় সেইখিনি সময়ত কাকো বেয়াকৈ কব নালাগে সদায় সঁচা কথা কব লাগে আৰু পাৰিলে দয়াশীলা হ'ব লাগে আজিৰ পৰা তুমি দয়াশীলা হবা মই কিয় কৈছো জানা প্ৰিয়ে তোমাৰ গৰ্ভত সন্তান আছে নহয় তোমাৰ ব্যৱহাৰে প্ৰিয়ে সন্তানে শুনিবা নামৰ এতিয়া বুজি পালা নহয় এনেদৰে নৰপতিয়ে ভাৰজা কবুজা এনেদৰে আতয় অনন্তৰে পাছে পাছে আনফালে ৰাণীৰ বাৰু কি হ'ল 10 মাহ
10 দিন ও যেবে পূৰ্ণয় অশুভক্ষণে ৰাণীৰে পুত্ৰ অশুভক্ষণে ৰাণীৰে অৱশেষত আমাৰ ঘৰলৈ এটি পুত্ৰ সন্তানৰ আগমন ঘটিল ও পুত্ৰ দেখি ৰজা ৰাণীৰ আনন্দ মিলিল নাই নাই গণকে জন্মাতি পুত্ৰৰ গণনা গণকে জন্মাতি পুত্ৰৰ মহাৰাজ বহু কষ্ট কৰি আহি পালো মই পিছে গণনাৰ যোগাৰ পাতি মোক দিয়া উলিয়াই মহাৰাজ অ 40 আনা এইটোৱে নেকি এইটোৱে বৰ ঠগা চলিয়ে বৰ ঠগা চলি ঠিকে আছে পিছে মহাৰাজ কথা এটা হধু ও বহিবলৈ ধাৰিখন দিছা নহয় ঠিকে আছে আৰু লিখিবলৈ ফলি আৰু পেন্সিল ডাল দিছা নহয় তাৰ মানে আগতীয়াকৈ যোগাৰ কৰি থৈছে ঠিকে আছে শেষত আৰু এটা কথা হধু ও মোৰ কাৰণে সিধাটো আছে নহয় ঠিকে আছে তেনেহলে মই আৰম্ভ কৰো কৃষ্ণ কৃষ্ণ প্ৰভু এই ৰজাশ্বৰীৰ গণনা যি হয় হব মই জানো হে মোৰ মুনাখান ভৰ্তি হ'ব লাগে তেনেহলে মই আৰম্ভ কৰো গণনা পাতিল দে বিধি ব্যৱহাৰে কুণ্ডলী আঁকিছে দেও কুণ্ডলী আঁকিছে দেও হলি ৰয় পৰে গণনা পাতিলা মহারাজ জন্ম লগ্ন ভালদৰে মই মিলাই চালো অ চলি কিন্তু ডাঙৰ হলি বেটা সাংঘাতিক বস্তু হ'ব জন্ম লগ্ন ভালদৰে মিলাই চাইলা ৰজাৰ পুত্ৰ নাম আছে ৰজাৰ পুত্ৰ নাম আছে তাম্ৰধ্বজ ৰাখিলা
আৰু এনেদৰে গণনা অসমাপন ভাইহঁতৈ আমি যিহেতু গণনা শুনিবলৈ আহিছো গতিকে আমি ধাৰ খাই নাযাওঁ আমি ৰজাৰ পুত্ৰ সকলোৱে এটি এটিকৈ আশীৰ্বাদ দি যাওঁ নে কি কোৱা হে ভাইহঁত অ ৰজাৰ পুত্ৰ সকলোৱে ৰজাৰ পুত্ৰ সকলোৱে আৰু তাৰ পিছত অ লাহে লাহে তাম্ৰধ্বজে অ বাঢ়িব লাগিলা কালক্ৰমত তাম্ৰধ্বজে কালক্ৰমী হইলা কালক্ৰমত তাম্ৰধ্বজে অ ৰাইজ এই হব কথা আমি অলপ সময় থওঁ আৰু আন ভালে কৃষ্ণ অৰ্জুনৰ কথা কৃষ্ণ অৰ্জুনৰ কথা হৈ একদিনা শ্ৰী কৃষ্ণ অৰ্জুন কহসাই সখী ধনঞ্জয় ময়ূৰ ধ্বজ ৰজাৰ কথা ও ভাগি পাতি সখী ধনঞ্জয় মই যে তোমাক ময়ূৰধ্বজ ৰজাৰ কথা কলো আচলতে ময়ূৰধ্বজ ৰজা কেনেকুৱা জানা ও মহাভক্ত মহাধৰ্মী ময়ূৰধ্বজ হৰা আৰু তেওঁ কৰ্ণৰ মান জানি ও জানি বানিছা ও এক হাদি অৰ্জুন কহসা ঐ ময়ূৰ ধ্বজ কলা সখী কি কলা সখী ময়ূৰধ্বজ ৰজা কৰ্ণৰ সমানে দানী নাই 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 ও অৰ্জুনে বোলে সখী ও বিশ্বাস নাযায় ও অৰ্জুনে বোলে সখী বিশ্বাস নাযায় ময়ূৰধ্বজ দানী বুলি ময়ূৰধ্বজ দানী বুলি কি কলা সখী ময়ূৰধ্বজ ৰজা কৰ্ণৰ সমানে দানী বুলি তুমি ঐ তুই শুনা নাই তেনেহলে আমি দুইজনে এতিয়াই এটা কাম কৰো আমি দুইজনে এতিয়াই ব্ৰাহ্মণ বেগ ধৰি ময়ূৰধ্বজ ৰজা দানী হয় নে নহয় আজিয়ে তোমাক প্ৰমাণ কৰি দেখুৱাই
দিম মই সখী ধনঞ্জয় হো ৰজাৰ আগত যি লাগে ময়ে কৈ থাকিম তুমি কিন্তু মুখেৰে এটা শব্দ উচ্চাৰণ নকৰিবা তেনেহলে আহি থাকা ও এহি বুলি দুইজনে ৰবা সখী ৰবা ও ব্ৰাহ্মণ বেশ ধৰে ও হাতত লাখুটি লৈ যায় ধীৰে ধীৰে হাতত লাখুটি লৈ ও হাততে লাখুটি হেলো ও ওলাল দুয়ো বাহিৰ হয় যাই দুয়ো ৰজাৰ পুৰি লয় যাই দুয়ো ৰজাৰ পুৰি লয় হিমতে দুয়োজনে যায় আনন্দিত মনে হিমতে দুয়োজনে যায় আনন্দিত মনে গৈ গৈ ৰজাৰ পুৰি ইফালে সিফালে দুয়ো ঘূৰি চাই ময়ূৰ ধ্বজক মাতে গেৰি আয় ময়ূৰ ধ্বজক মাতে গেৰি হাততে লাগে সখী ধনঞ্জয় এইখনে হৈছে ৰজাৰ পুৰি ও ৰজাই বাৰু ঘৰত আছে নাই এটিখনে মই মাতিম শীঘ্ৰ কৰি সখী ধনঞ্জয় মনত আছে নহয় ও ৰজাক যি ক'ব লাগে ময়ে কৈ থাকিম তুমি কিন্তু মুখেৰে এটা শব্দ উচ্চাৰণ নকৰিবা সখী তুমি চাই থাকা ও বোলো মহাৰাজ ও ঘৰত আছে নে সখী ৰজাই হয়তো নুশুনিবও পাৰে আৰু এষাৰ মাত লগাইছে ও বোলো মহাৰাজ ও ঘৰত আছে নে সখীয়ে ৰজাই যিহেতু ঘৰৰ ভিতৰৰ পৰা মাত লগাইছে চাই থাকা এটিখনে ৰজাই ওলাই আহিব ও মাত শুনি ময়ূৰ ধ্বজ ও ওলাই আহিলা মাত শুনি ময়ূৰ ধ্বজ ওলাই আহিলা আৰে দুই বিপ্ৰক দেখি পাছে আনন্দ মিলিলা দুই বিপ্ৰক দেখি পাছে হে বিপ্ৰবৰ আজি মৰা